আমাৰ দেশৰ এটা অপূৰ্ব সৌন্দৰ্য এই গণতান্ত্ৰিক ব্যৱস্থা। কাৰণ এই ব্যৱস্থাৰ জৰিয়তে ৰাইজে নিৰ্ণয় কৰে আগন্তুক 5টা বছৰ দেশখন, ৰাজ্যখন, নিজৰ অঞ্চলটো, নিজৰ ব্যক্তিগত জীৱনসমূহ কেনেধৰণে পৰিচালিত হ'ব। আৰু সেইকাৰণে সকলোৱে নিজৰ সংবিধানে প্ৰদান কৰা এই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সকলোৱে অধীৰ উৎসাহেৰে, উদ্গ্ৰীৱতাৰে অপেক্ষা কৰি থাকে আজিৰ দিনটোলৈ। আৰু সেয়ে আমি দেখিবলৈ পাইছোঁ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে এই প্ৰতিকূল বতৰতো লানি নিচিগা শাৰী পুৱাৰ পৰা আৰম্ভ হৈছে। আৰু আমাৰ দল, আমাৰ চৰকাৰে যোৱা 10টা বছৰ অসমখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কাৰণে যি ধৰণে কাম কৰিলে সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিব। আৰু আগন্তুক 5টা বছৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এখন সুস্থ চৰকাৰ সকলোৱে ভোটদানেৰে গঠন কৰিব।